সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 10 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 12:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 4:25 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:28। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, দেৱকণ হ'ব কুম্ভীৰ ৰস্তি, অগ্নিযোগ, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 3:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্যবৰ্ণ হ'ব, মতান্তৰে শূদ্ৰবৰ্ণ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:51 পৰা 4:34। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:10 পৰা 11:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ এওঁলোকে নিজৰ ক্ষমতাসমূহ আজি যদি বৃদ্ধি কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ সমাজত সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। গতিকে কোনো ধৰণৰ চিন্তা, কোনো ধৰণৰ আজি অশান্তি আপোনাৰ নাথাকে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ কিছু নতুন যোগ দেখা পোৱা গৈছে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব সুন্দৰ। কোনোবা প্ৰিয় বন্ধু, কোনোবা ভাল বন্ধুৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি অসম্ভৱ কামো এওঁলোকে সম্ভৱ কৰি তুলিব। গতিকে কিবা কঠিন কামো এওঁলোকে সহজভাৱে কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আধ্যাত্মিক কিতাপ নতুবা বাহিৰা কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব। কিন্তু আজি জীৱনসংগীয়েও আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আজি লাভ কৰিব। বিদ্যাত তেওঁলোকৰ যিখিনি পঢ়িব সেইখিনি এওঁলোকে কিছু জ্ঞান অৰ্জন কৰিব পাৰিব, অৰ্থাৎ পঢ়াখিনি আপোনাৰ মনত ৰ'ব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা হয়তো ডাঙৰ সপোন দিঠকত পৰিণত হ'ব। গতিকে বহুত দিনৰ পৰা যদি কিবা কথা আপুনি সপোন হিচাপে ৰাখি থৈছিল, আজি তেনেধৰণৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। কিন্তু উৎসাহ উদ্দীপনাও এওঁলোকৰ প্ৰবল বাঢ়িব। গতিকে খুব ফূৰ্তি উৎসাহ এওঁলোকৰ মনত আজি বৃদ্ধি পাব। আজি দিনটোত উৎসৱ পাৰ্বণত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যম, কিয়নো আপুনি ধন উপাৰ্জন কৰিবলৈ চেষ্টা আৰু কষ্ট আজি বেছি কৰিব লাগিব। পিতৃ মাতৃৰ বাবে হয়তো খৰচ অকণমান বাঢ়িব পাৰে। পিতৃ মাতৃৰ আজি স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি দিনটোত বিগত দিনৰ কিবা স্মৰণীয় কথা মনলৈ আহিব। গতিকে পুৰণা কথাই অকণমান মন আৱেগিক কৰি তোলাও দেখা যাব।
আপোনাৰ কাম বনে আজি সমাজত লোকপ্ৰিয়তা লাভ কৰিব, সমাজত প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা গৈছে আপোনাৰ কাম বনৰ বাবে। হঠাৎ আকস্মিক লাভৰ পৰিমাণো বৃদ্ধি পাব। গতিকে এনে কোনো লাভ আপুনি আকস্মিকভাৱে লাভ কৰিব, যি লাভে আপোনাক মনত আনন্দ দিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ বাবে খৰচ অকণমান বাঢ়িব পাৰে। অন্য সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ঘূৰা ফুৰা কৰিব ইচ্ছা কৰা দেখা যাব। গতিকে বৰ বিশেষ এওঁলোকৰ ঘৰত সিমান মন নবহিব। আজি ধন এওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। যদিও খৰচ নকৰিম বুলিও ভাবে, হঠাৎ আজি কোনোবা ক্ষেত্ৰত আপোনাৰ ধন খৰচ হোৱা দেখা যাব। লগতে ৰাজহুৱা কামত নতুবা ৰাজহুৱা সামাজিক কামত অংশগ্ৰহণৰ সম্ভাৱনাও প্ৰবল আছে। আজি খুব হাঁহি ধেমালিৰে কথাবোৰ কোৱাৰ বাবে সমাজত আপোনাৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অত্যন্ত শুভদায়কভাৱে পাৰ হ'ব। আজি এই মিথুন ৰাশিৰ ব্যক্তিসকল কিছু স্পষ্টবাদী হোৱা দেখা যাব। যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। জীৱনসংগীয়ে আপোনাৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত কাম বনত সহায় কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু পঢ়াৰ ক্ষেত্ৰত অকণমান মধ্যম দিনটো, কিয়নো পঢ়াত এওঁলোকৰ আগ্ৰহ আজি অকণমান কমিব। অন্য সকলো দিশত দিনটো অৱশ্যে সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অকণমান নিয়মিত ব্যায়াম কৰাটো ভাল হ'ব, কিয়নো আজিৰ দিনটো তেওঁলোকে প্ৰয়োজনতকৈ অকণমান খাদ্য বেছিকৈ খোৱাৰ বাবে হয়তো স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আকস্মিক লাভৰ পৰিমাণ আজি দেখা গৈছে। গতিকে আকস্মিক ক'ৰবাৰ পৰা আপোনাৰ লাভ হ'ব। ঘৰুৱা কাম কাজত তেওঁলোকে শিশুৰ পৰা সহায় লাভ কৰিব। ঘৰত যদি কোনোবা শিশু আছে নতুবা অন্য কোনোবা শিশুৱেও আপোনাৰ ঘৰুৱা কাম বন কৰাত সহায় কৰিব। আজিৰ দিনটোত এওঁলোকৰ উৎসাহ উদ্দীপনাবোৰো প্ৰবল বাঢ়িব। গতিকে পজিটিভ উৎসাহ এওঁলোকৰ মনত থকা দেখা যাব। ৰাত্ৰিৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগত প্ৰিয়জনলৈ হয়তো মনত পৰি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে সমাজত আপুনি মান সন্মান লাভ কৰিব। সকলোৰে পৰা আজি এওঁলোকে গুৰুত্ব পাব। অৱশ্যে এওঁলোকৰ আজি সৌন্দৰ্যত কিছু পৰিৱৰ্তন আহিব। দেখাত কিছু সৌন্দৰ্য আপোনাৰ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নৃত্য গীতত ব্যস্ত থকাও দেখা যাব। দিনটোৰ কিছু সময় আপুনি নৃত্য গীতত ব্যস্ত থাকিব লাগিব। হঠাৎ কিন্তু এওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা আজি খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। মনত এওঁলোকৰ নতুনকৈ কিবা কাম কৰাৰ ইচ্ছা অহাও দেখা যাব। গতিকে সকলো নতুন ক্ষেত্ৰত এওঁলোকৰ আগবাঢ়ি যোৱাৰ ইচ্ছা মনত অহা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব, কিয়নো আজিৰ দিনটোত এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ এনাৰ্জি বৃদ্ধি পাব। আৰ্থিকভাৱেও লাভৰ পৰিমাণ আজি যথেষ্ট দেখা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপোনাৰ হাতলৈ আহিব। পৰিয়ালতে দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে ক'ৰবাত ওলাই যোৱাতকৈ এওঁলোকে ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাৰ সৈতে হয়তো কাজিয়া কৰিব বিচাৰিব পাৰে। সম্বন্ধত অকণমান দূৰত্ব আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি এওঁলোকে সকলো কথা বুজি উঠা দেখা যাব। গতিকে কথাবোৰ আনে ক'লে এওঁলোকে কম সময়ৰ ভিতৰতে কথাবোৰ সোনকালে বুজি উঠাৰ ক্ষমতা বৃদ্ধি পাব। ইয়াৰ উপৰিও জীৱনসংগীয়ে হয়তো আপোনাক প্ৰয়োজনীয় কামত নিজৰ কাম এৰিও আপোনাৰ কামত অংশগ্ৰহণ কৰা দেখা যাব। নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে, যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। মাংগলিক কাম আজি ঘৰত নতুবা ঘৰৰ পৰা বাহিৰত চলি থকাৰ সম্ভাৱনা দেখা গৈছে। কোনোবা সৰু সুৰা মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ
দিনটোৰ আৰম্ভণিত পঢ়াত সিমান মন নবহিব, কিন্তু দিনটোৰ শেষৰ ভাগত তেওঁলোকে পঢ়া শুনাটো মন বহুৱাব পাৰিব। আজি ব্যৱসায়ত নতুনত্বৰ যুগ আছে, গতিকে যদি আপুনি ব্যৱসায় কৰি আছে, নতুনভাৱে কিবা ব্যৱসায় আগবঢ়াই নিয়াৰ চেষ্টা কৰিলে নিশ্চয় ব্যৱসায়ত অত্যন্ত লাভ হ'ব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মাজে সময়ে অকণমান মনত ধৈৰ্য, অকণমান মনত চঞ্চলতা বাঢ়িব পাৰে, কিয়নো এওঁলোকৰ ধৈৰ্য শক্তি আজি অকণমান কম হোৱা দেখা যাব। সকলো কাম সোনকালে হোৱাটো আপুনি বিচাৰিব, কিন্তু অকণমান কাম বনত পলম হ'ব, যাৰ বাবে হয়তো ধৈৰ্য একেবাৰে কমিব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয়তা আছে। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো পিতৃ মাতৃয়ে অকণমান খং কৰিব পাৰে, নতুবা পিতৃ মাতৃৰ কথা মতে আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। যিকোনো কেৰিয়াৰৰ আজি আলোচনা আনৰ সৈতে কৰা দেখা যাব। বিশেষকৈ কোনোবা প্ৰিয় বন্ধু, প্ৰিয় ব্যক্তিৰ সৈতে এওঁলোকে কেৰিয়াৰৰ আলোচনা কৰা দেখা যাব। পিতৃ মাতৃয়ে আজি সহায়ো কৰিব, আৰ্থিকভাৱে পিতৃ মাতৃৰ ফালৰ পৰা আপুনি লাভালাভ ল'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম একাষৰীয়া কৰি নিজৰ পচন্দৰ কাম কৰিব বিশেষ ইচ্ছা কৰা আজি দেখা যাব। কিন্তু ছাত্ৰ ছাত্ৰীসকলে টিভি, মোবাইল, লেপটপ এনেধৰণৰ ক্ষেত্ৰত ব্যস্ত থকাৰ বাবে আজি পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব, পঢ়িব ইচ্ছা অকণমান কমকৈ যাব। কিন্তু আজি দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। নতুন কাপোৰ কানি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা ভাল খবৰ আহিব। গোটেই দিনটোৰ ভিতৰত কোনোবা নহয় কোনোবা সময়ত আপোনাৰ ঘৰলৈ কিবা ভাল খবৰ আহিব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ যদি দীঘলীয়াভাৱে বহুত দিনৰ পৰা অকণমান ভাগৰ চিন্তা চলি আছিল, আজি সেই ভাগৰ আৰু চিন্তাবোৰ নোহোৱা হ'ব। গতিকে মনত কিছু আপুনি আজি আনন্দ উপভোগ কৰা দেখা যাব। অৱশ্যে সকলো ধৰণৰ সমস্যা আজি সোনকালে সমাধান হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজি এই ৰাশি ব্যক্তিসকলে বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব, কিয়নো আপুনি বন্ধুৱে কৰা কিবা কাম কৰিবলগীয়াও হ'ব পাৰে, নতুবা বন্ধুৱে কিবা ভুল কৰি যাব, আপোনাৰ ওপৰত সেই ভুল কৰা হয়তো দায় দোষবোৰ আপোনাৰ ওপৰত পৰিব পাৰে। গতিকে যিমান পাৰে বন্ধুৰ পৰা সতৰ্ক হৈ চলিব। আজি ঘৰত যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ পাৰিবাৰিক সুখ সমৃদ্ধি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি কিবা সুবিধাও লাভ কৰিব পাৰে। প্ৰিয়জনে আপোনাৰ সৈতে সময় অতিবাহিত কৰাৰ ইচ্ছা কৰা দেখা যাব, কিন্তু যিমান পাৰে খোৱা লোৱাটো অকণমান গুৰুত্ব ৰাখিব। বেছি আপুনি তেলোৱা বস্তু খালে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। লগতে সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অত্যন্ত লাভপ্ৰদায়ক। ব্যৱসায়ত উন্নতি লাভালাভ আজি পূৰ্ণ হৈ পৰিব। ভৱিষ্যতৰ প্লেন এওঁলোকে আজি কৰা দেখা যাব। বিশেষকৈ যদি বহুদিনৰ পৰা আপুনি কিবা প্লেন কৰি আছে, সন্ধিয়াৰ সময়ত সেই প্লেনবোৰ আপোনাৰ সফল হৈ পৰিব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। সম্বন্ধীয় ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰো আজি সম্ভাৱনা প্ৰবল আছে। অন্য সকলো দিশত এই ৰাশিৰ ব্যক্তিসকলৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, কিন্তু অন্য কোনোবা ব্যক্তিও আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত সহায় কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব, তেতিয়াহ'লে আপোনাৰ দিনটো খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। নহ'লে হয়তো মনৰ কথা আপোনাৰ মনত থাকিলে অকণমান চিন্তা বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে আজিৰ দিনটোত কিবা নহয় কিবা নতুন সুবিধা আপুনি লাভ কৰিব। কিন্তু ধন য'তে ত'তে খৰচ নকৰিব, য'তে ত'তে ইনভেষ্ট কৰাটো আপোনাৰ বাবে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ নহয়। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব, কোনোবা ব্যক্তিয়ে হওক নতুবা কোনোবা সামাজিক ক্ষেত্ৰই আপোনাক নিমন্ত্ৰণ দিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে দিনটো বেছি সময় পাৰ কৰিব লাগিব। কৰ্মক্ষেত্ৰত কৰ্ম কৌশলতা আপোনাৰ বৃদ্ধি পাব। নতুন নতুন টেকনিক তেওঁলোকে কৰ্মত
ব্যৱহাৰ কৰা দেখা যাব আৰু প্ৰশংসাও আপুনি লাভ কৰিব। কিবা কাৰণবশতঃ কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। আজি দিনটোত আজৰি সময়লৈকে সদব্যৱহাৰ কৰিব। অকণমান সময়লৈকে অবাবত ব্যয় কৰা দেখা নাযায়। কিবা নহয় কিবা ক্ষেত্ৰত এওঁলোকক ব্যস্ত থকাই দেখা যাব। নতুন নতুন কথা আপুনি শিকিব পাৰিব। আজি দিনটোত শিকাৰ আৰু জনাৰ সম্ভাৱনা প্ৰবল আছে। বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ কিছু পঢ়াত আগ্ৰহ বাঢ়িব। কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া কিন্তু আপুনি হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে কৰা কষ্ট আৰু এওঁলোকৰ চেষ্টাই আজি সকলো ক্ষেত্ৰত আপোনাক ভাল ফলাফল দিব। যদি আপুনি কষ্ট আৰু চেষ্টা কৰে, আজিৰ দিনটোত নিশ্চয় আপুনি সকলো কামত আগবাঢ়ি যাব পাৰিব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ নতুন কামৰ প্ৰতি আকৰ্ষণ আগ্ৰহ অকণমান বৃদ্ধি পাব আৰু বিশেষকৈ নতুন ঠাইত আপুনি হয়তো ধন ইনভেষ্ট কৰিব ইচ্ছা কৰা দেখা যাব। কিন্তু ধন ইনভেষ্ট নতুবা ধন খৰচ কৰাৰ পূৰ্বে আনৰ উপদেশ লোৱাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। বিশেষকৈ পৰিয়ালত আজি শান্তময় পৰিৱেশ থাকিব। গতিকে কোনো ধৰণৰ আজি হুলস্থুল নাথাকে। খুব সুন্দৰভাৱে পাৰিবাৰিক ক্ষেত্ৰত পাৰ হ'ব। আপোনাৰ আজি সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। যদি কিবা সমস্যা চলি আছে, সেইবোৰ সমাধান হ'ব। আজৰি সময়ৰ এওঁলোকে প্ৰিয়জনৰ সৈতে সময় পাৰ কৰিব বিচৰা দেখা যাব, বিশেষকৈ আজৰি সময়খিনি। আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন চিন্তা আপোনাৰ মনত আহিব পাৰে। গতিকে ব্যৱসায় নতুনকৈ কৰাৰ ইচ্ছা যাব পাৰে। যদি ব্যৱসায় কৰিব আছে, নতুন ব্যৱসায় আৰু অকণমান আগবঢ়াই নিয়াত আপোনাৰ ইচ্ছা যাব পাৰে। কিন্তু আধ্যাত্মিক কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আজি প্ৰবল আছে। জীৱনসংগী আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। লগতে আজি ঘৰত গৃহ নিৰ্মাণ নতুবা ঘৰৰ মেৰামতি তেনেধৰণৰ সৰু সুৰা কাম চলি থাকিব পাৰে। অন্য সকলো দিশত শুভ। পঢ়াটো এওঁলোকে আজি কিছু মন বহুৱাব পাৰিব। কিন্তু নিজৰ মনক অকণমান নিয়ন্ত্ৰণ ৰাখিব। মন হয়তো সঘনাই অকণমান চঞ্চল হৈ থাকিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰো আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'ব। গতিকে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু এওঁলোকৰ আজি মানসিকভাৱে অকণমান হয়তো কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। কিবা কথাত কিবা কাৰণবশতঃ আপোনাৰ মনত অকণমান দুৰ্বলতা থাকিব পাৰে। সেই দুৰ্বলতাবোৰ দূৰ কৰিলে আপোনাৰ দিনটোত সকলো প্ৰকাৰৰ শুভ দেখা পোৱা গৈছে। আৰ্থিকভাৱে আপোনাৰ লাভ হ'ব। আপুনি কেইবাটাও পথৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। বিগত দিনৰ তুলনাত আজি ধনৰ আগমন হ'ব। আজি ক'ৰবাত ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি ধাৰ্মিক ঠাইত কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰিয়জনে সঘনাই খা খবৰ আপোনাৰ আজি লৈ থাকিব। লগতে ব্যৱসায়িকসকলে ব্যৱসায়ত নতুনকৈ উৎসাহ লাভ কৰিব। গতিকে নতুনকৈ ব্যৱসায় কৰাৰ উৎসাহ উদ্দীপনা আজি বৃদ্ধি পাব। আজি ধনৰ আদান প্ৰদানৰ লগে লগে এওঁলোকৰ সা সম্পত্তিৰো আদান প্ৰদান হোৱা দেখা যাব। ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিবাহিতসকলৰ আজি সাংসাৰিক ক্ষেত্ৰ খুব সুন্দৰভাৱেই পাৰ হ'ব। কিন্তু পঢ়াত অকণমান মনোযোগ কমিব। কিয়নো পঢ়িব বহিলে হয়তো আজি কিবা নহয় কিবা কামেই পঢ়াৰ পৰা অকণমান দূৰত্ব বঢ়াব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে একেৰাহে কেইবাটাও কামত কৰি থকা দেখা যাব। অৰ্থাৎ একেৰাহে যেতিয়া কাম কৰিব নিৰন্তৰভাৱে কৰ্মক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শৰীৰৰ দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। গতিকে স্বাস্থ্যত কিছু সবল অনুভৱ কৰিব। আজি দিনটোত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যম। কিয়নো ধন উপাৰ্জন কৰিবলৈ আপুনি চেষ্টা আৰু কষ্ট বেছি কৰিব লাগিব। তেতিয়াহে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। কিন্তু এওঁলোকৰ বিভিন্ন প্ৰতিভা বৃদ্ধি পাব। কামতেই হওক নতুবা ঘৰৰ বাহিৰতে হওক প্ৰতিভাবোৰ এওঁলোকৰ বৃদ্ধি পাব। পৰিয়ালৰ
আজি কোনোবা ব্যক্তিৰ আপুনি বিশেষ গুৰুত্ব আৰু যত্ন ৰাখিবলগীয়া হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিজৰ মনৰ কথা প্ৰিয়জনক খুলি কোৱা দেখা যাব। লগতে নতুন কথা আজি জানিব আৰু শিকিব পাৰিব। বিভিন্ন ক্ষেত্ৰত নতুন নতুন কথা আজি জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল আছে। শাৰীৰিকভাৱে যিমান আপুনি যত্ন ৰাখিব সিমানেই দিনটো অন্য ক্ষেত্ৰতো শুভ হৈ পৰিব। লগতে কিবা ক'ৰবাত যদি যাম বুলি ভাবি আছিল সেই পৰিকল্পনা হয়তো অন্তিম সময়ত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজিৰ দিনটোত ঘৰত কিবা মাংগলিক কাৰ্য হয়তো চলিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন বিষয় পঢ়াৰ ইচ্ছা বাঢ়িব। পুৰণা বিষয় পঢ়াতকৈ এওঁলোকে নতুন বিষয় পঢ়িব ইচ্ছা কৰা দেখা যাব। আজি একেটা কাম আপুনি নিৰন্তৰভাৱে কৰি থাকিব লাগিব। গতিকে বহুত দিনৰ পৰা যদি কিবা কাম কৰি আছে আজিও সেই কাম আপুনি কৰিব লাগিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি ধন কেনেকৈ ক'ৰ পৰা ধন সঞ্চয় কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আপোনাৰ মনত চলিব আৰু কিছু ধন আপুনি আজি সঞ্চয় কৰিব পাৰিব। আজি কোনোবা শিশুৱে আপোনাক অকণমান আমনি কৰিব পাৰে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত, কিন্তু দিনটো আপোনাৰ খুব সুন্দৰভাৱেই পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়া শুনাত আনন্দ বৃদ্ধি পাব। গতিকে যিখিনি পঢ়া শুনা কৰিব আনন্দ আৰু ফূৰ্তি কৰি পঢ়া শুনা কৰা দেখা যাব। বহুদিনৰ পৰা যদি কিবা কথা ভাবি আছিল হোৱা নাছিল, আজি তেনেধৰণৰ কথা আৰু কামবোৰত অগ্ৰগতি লাভ কৰিব। নিজতকৈ সৰু ব্যক্তিৰ বাবে আপুনি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি ঘৰত কোনোবা সৰু ব্যক্তি আছে তেওঁলোকৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বয় বস্তুবোৰ খুব চাফ চিকুণ কৰি ৰখা দেখা যাব, পৰিষ্কাৰ হৈ থকা দেখা যাব। আজি অকলশৰে হয়তো দিনটোৰ কিছু সময় বেছি সময় আপুনি অকলশৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। ঘৰত থাকিলে বিশেষকৈ অকলশৰে সময় পাৰ কৰিবলগীয়া হোৱা দেখা যাব। আজি সংগীতৰ প্ৰতি ৰুচি আৰু ধাউতি অকণমান বৃদ্ধি পাব। সংগীত শুনিব, সংগীত গাব হয়তো আপোনাৰ আজি ইচ্ছা বেছিকৈ যাব পাৰে। বাকী সকলো দিশত দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।